আজি 21 জুন আৰু আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে ৰহাৰ চাপৰমুখ গীতাদেৱী আঞ্চলিক স্মৃতি শংকৰদেৱ শিশু বিজ্ঞান নিকেতনত দেখিবলৈ পোৱা গৈছে যে যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সেই যোগ দিৱস পালন কৰিছে আৰু তাৰ পৰিৱেশে আমি প্ৰতিনিধি মানুহসকলক পোনপটীয়াকৈ দেখাবলৈ যত্ন কৰিছোঁ। আৰু যি ৰহাৰ চাপৰমুখস্থিত গীতাদেৱী আঞ্চলিক স্মৃতি শংকৰদেৱ শিশু নিকেতন আচলতে সেই বিদ্যালয়ৰ আচলতে যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সেই যোগ দিৱস পালন কৰা পৰিলক্ষিত হৈছে বা যোগ দিৱসৰ উপলক্ষে যোগ শিবিৰ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। ৰহাৰ যি যোগগুৰু সঞ্জয় কাকতি আৰু সঞ্জয় কাকতি আচলতে সঞ্জয় কাকতিয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু দেখিবলৈ পোৱা গৈছে প্ৰায় 150তকৈ অধিক আচলতে ছাত্ৰ ছাত্ৰীয়ে এইদৰে অংশগ্ৰহণ কৰিছে। সমান্তৰালভাৱে শিক্ষকসকল আৰু স্বাস্থ্যকৰ্মী অৰ্থাৎ নাৰ্ছ আশাসকলেও আচলতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে অংশগ্ৰহণ কৰিছে আৰু আমি তাৰ সামগ্ৰিক পৰিৱেশটো দেখাইছোঁ যে কি সুন্দৰভাৱে আচলতে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আচলতে এইদৰে এক শিবিৰ যি যোগ শিবিৰ অনুষ্ঠিত কৰিছে আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ সমান্তৰালভাৱে শিক্ষকসকলেও বা শিক্ষক শিক্ষয়িত্ৰীসকলেও বা স্বাস্থ্যকৰ্মীসকলেও কিন্তু এই যি যোগ শিবিৰত অংশগ্ৰহণ কৰিছে। আমি প্ৰধানৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আজি আচলতে খুব সুন্দৰ পদক্ষেপ বিদ্যালয়ত যোগ শিবিৰ অনুষ্ঠিত কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে। ক'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই দশম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমাৰ ভাৰতবৰ্ষই এই ক্ষেত্ৰত বিশ্বগুৰুৰ আসনত স্থান লাভ কৰিছে, কাৰণ ভাৰতবৰ্ষৰ পৰা এই গোটেই পৃথিৱীতে এই আজি যোগ দিৱসটো গোটেই পৃথিৱীতে আয়োজন হৈছে আৰু আমাৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই ক্ষেত্ৰত বিৰল পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ নিকেতন প্ৰতিষ্ঠা হোৱাৰ যিদিনাখনৰ পৰা আমাৰ যোগ দিৱস অনুষ্ঠিত হৈ আছে, আমি নিকেতনত পৰ্যায়মানে এনে ছাত্ৰ ছাত্ৰীসকলক যোগৰ দ্বাৰা কেনেকৈ নিৰোগী কৰি ৰাখিব পাৰে সেই ব্যৱস্থা কৰাৰ কাৰণে আমি প্ৰতিদিনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজন কৰাৰ লগতেও আমাৰ প্ৰতিদিনে শ্ৰেণী অনুযায়ী আমাৰ যোগৰ কালাংশ অনুষ্ঠিত কৰা হয়। নিশ্চয়কৈ আচলতে জানিবলৈ দিয়ে যে কেৱল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বুলিয়েই নহয়, এই বিদ্যালয়ত প্ৰত্যেক দিনাই আচলতে এইদৰে যোগৰ প্ৰশিক্ষণ দিয়া হয় আৰু সঁচাকৈ সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন আছে, নয়নক প্ৰতিনিধি মানুহসকলক মই সামগ্ৰিক পৰিৱেশটো দেখাবলৈ আহ্বান জনাইছোঁ যে সকলো ছাত্ৰ ছাত্ৰী আচলতে কণ ছাত্ৰ ছাত্ৰীসকলে কি সুন্দৰকৈ এই যি যোগাসনসমূহ তেওঁলোকে কৰিছে আৰু সঁচাকৈ যে আজি যিহেতু 21 জুন অৰ্থাৎ যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ পৃথিৱীৰ সমান্তৰালভাৱে কিন্তু ৰহাৰ যি চাপৰমুখ শংকৰদেৱ শিশু বিদ্যা নিকেতন গীতাদেৱী আঞ্চলিক স্মৃতি শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু এই নিকেতনৰ আচলতে ছাত্ৰ ছাত্ৰীসকলেও সমান্তৰালভাৱে শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু লগতে স্বাস্থ্যকৰ্মীসকলেও এই যি যোগ শিবিৰত অংশগ্ৰহণ কৰিছে। আমি পোনে প্ৰশিক্ষকগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু যোগৰ যি লাভালাভ সেয়া হয়তো সকলোৱে জানে বা সুস্বাস্থ্যৰ বাবে যোগ অতি দৰকাৰী আৰু আজি আপুনি কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্বাস্থ্যকৰ্মীসকলেও এই যোগত অংশগ্ৰহণ কৰিছে। প্ৰথমেতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সঁচাই যোগে সকলো যোগ কৰে। ইয়াত কোনো ধৰ্ম বা কোনো কথা নাথাকে, জাতিভেদৰ কথা নাথাকে, আমি সকলোৱে যোগ কৰিব পাৰোঁ, কাৰণ আমাৰ দেহা থাকিলেহে বেহা বুলি কয় আমাৰ জ্যেষ্ঠসকলে। আৰু যোগ কৰিলে আমাৰ শৰীৰ মন আত্মা সকলো ঠিকে থাকে আৰু যিকোনো বেমাৰী মানুহে নহওক কিয় তেওঁ লাহে লাহে যোগাভ্যাস কৰাৰ ফলত তেখেতে সুস্থ হৈ পৰে। আৰু বিশেষকৈ আজি আমি স্কুলত কৰিছোঁ চাপৰমুখ আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তেওঁলোকে সুন্দৰভাৱে আয়োজিত কৰিছে। ইয়াত আমাৰ স্থানীয় স্বাস্থ্যকৰ্মীসকলো আহিছে আৰু সকলোৰে প্ৰচেষ্টাত খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হৈছে আৰু এই পৰিৱেশটো বহুত স্কুলত আজি হোৱা নাই। মই অনুৰোধ কৰিম সকলো স্কুলতে হওক আৰু আজিকালি লাহে লাহে স্বাস্থ্য খণ্ডতো আহিছে যোগৰ বিষয়ে। সকলোৱে যোগ কৰক 24 ঘণ্টাত 1 ঘণ্টা, তেতিয়াহ'লে আমি নিশ্চয় সকলো সুস্থ সবল হৈ থাকিব পাৰিম আৰু তেনেকৈ আমি এখন সুস্থ সমাজো গঢ়িব পাৰিম। নিশ্চয়কৈ আচলতে এয়া আছিলে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে চাপৰমুখ যি গীতাদেৱী আঞ্চলিক স্মৃতি শংকৰদেৱ বিদ্যা নিকেতন এই নিকেতনৰ পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে যে এইদৰে প্ৰায় 150তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই যোগ শিবিৰত। সমান্তৰালভাৱে শিক্ষক শিক্ষয়িত্ৰী আৰু স্বাস্থ্যকৰ্মীসকলেও এই যোগ শিবিৰত অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে।